নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যৰ সাধাৰণ লোকক চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ বিফলতাৰ প্ৰমাণ আৰক্ষীৰ ওপৰত হেঁচা দি ৰাজ্যত ভুৱা এনকাউণ্টাৰ কৰি চৰকাৰে অৰাজকতাৰ সৃষ্টি কৰিছে হাতত সংবিধান লৈ চৰকাৰৰ বিৰুদ্ধে এইবাৰ ক্ষোভ উজাৰিলে সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সাধাৰণ লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া সিদ্ধান্ত অতি নিন্দনীয় এয়া অসম চৰকাৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ বিফলতাৰ প্ৰমাণ সাধাৰণ জনতাক নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য চৰকাৰৰ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে লগতে কয় যে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ নিৰাপত্তাৰ বাবে নহয় আন উদ্দেশ্যৰ বাবেহে বন্দুকৰ লাইচেন্স দিয়া হ'ব অসমত আৰ এছ এছ বিজেপি কৰা মানুহকহে দিয়া হ'ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ হাতত সংবিধান লৈ এইদৰে ক্ষোভ উজাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে লগতে কয় যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা ৰায় আহিছে চৰকাৰে আৰক্ষীৰ ওপৰত হেঁচা দিছে আৰক্ষীৰ ওপৰত হেঁচা দি ৰাজ্যত ভুৱা এনকাউণ্টাৰ কৰি অৰাজকতাৰ সৃষ্টি কৰিছে এনআৰচি অসম চুক্তি ক'ত গ'ল বুলি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আৰু এইদৰে সাধাৰণ লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া সিদ্ধান্ত অতি নিন্দনীয় বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰত নোলাব গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যত অব্যাহত আছে মুখলধাৰ বৰষুণ আৰু মুখলধাৰ বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটী মহানগৰী ঠায়ে ঠায়ে এককাল পৰ্যন্ত পানী আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 7 দিনলৈকে অব্যাহত থাকিব এই মুখলধাৰ বৰষুণ অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰত নোলাব গুৱাহাটী মহানগৰীৰ ৰাজপথত এককাল পৰ্যন্ত পানী মুখলধাৰ বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটী মহানগৰী ঠায়ে ঠায়ে এবুকু পৰ্যন্ত পানী পৰাপক্ষত আজি ঘৰৰ পৰা বাহিৰত নোলাব 6 মাইল পাঞ্জাবাৰী উলুবাৰী বেলতলা হাতীগাঁও ৰাজগড় জো ৰোড চানমাৰী সকলোতে এককাল পৰ্যন্ত পানী আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট অসমত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 7 দিনলৈকে ৰাজ্যত অব্যাহত থাকিব মুখলধাৰ বৰষুণ পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীক লৈ বৃহৎ ঘোষণা চৰকাৰৰ এতিয়াৰ পৰা ইনকাম চাৰ্টিফিকেট বিচাৰি হাবাথুৰি কৰাৰ কোনো প্ৰয়োজন নাই আয়ৰ প্ৰমাণপত্ৰ নাথাকিলেও গ্ৰহণ কৰা হ'ব ৰেচন কাৰ্ড থাকিলে আপুনি বিনামূলীয়া নামভৰ্তিৰ বাবে কৰিব পাৰিব আবেদন এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা এতিয়াৰ পৰা ইনকাম চাৰ্টিফিকেট বিচাৰি হাবাথুৰি কৰাৰ প্ৰয়োজন নাই আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম চাৰ্টিফিকেট নাথাকিলে গ্ৰহণ কৰা হ'ব ৰেচন কাৰ্ড থাকিলে আপুনি বিনামূলীয়া নামভৰ্তিৰ বাবে কৰিব পাৰিব আবেদন যদি ৰেচন কাৰ্ড নাথাকে তেতিয়া আয়ৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰা হ'ব বিনামূলীয়া নামভৰ্তিৰ বাবে চৰকাৰৰ এই বৃহৎ পদক্ষেপ ৰাজ্যৰ শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে জৰুৰী নিৰ্দেশনা দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যৰ খিলঞ্জীয়া লোকক বন্দুকৰ লাইচেন্স প্ৰদান কৰা সন্দৰ্ভত চৰকাৰে পুনৰ ডাঙৰ ঘোষণা কৰিছে বন্দুকৰ লাইচেন্সৰ বাবে আবেদন কৰিবলৈ আপোনাক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কি যোগ্যতা থাকিলে আপুনি লাভ কৰিব লাইচেন্স থকা বন্দুক বা কোনে কৰিব পাৰিব আবেদন এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে কেইবাটাও তথ্য চাওঁ আহক এই সন্দৰ্ভত সবিশেষ মাৰণাস্ত্ৰৰ লাইচেন্সৰ বাবে কোনে কৰিব পাৰিব আবেদন লাইচেন্স পাবলৈ আপোনাক কি অৰ্হতা থাকিব লাগিব বা কি যোগ্যতা থাকিব লাগিব
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অৰ্হতা সম্পৰ্কে প্ৰকাশ কৰিলে তথ্য। কোনে কোনে পাব বন্দুকৰ লাইচেন্স চাওঁ আহক। অসমৰ খিলঞ্জীয়া মূল আদিবাসীসকলে লাভ কৰিব বন্দুকৰ লাইচেন্স, অৰ্থাৎ এইসকল লোকে আবেদন কৰিব পাৰিব। লাইচেন্সৰ বাবে লাগিব ভাৰতীয় নাগৰিকৰ বৈধ প্ৰমাণপত্ৰ। ব্যক্তিগত নিৰাপত্তাহীনতাৰ ভাবুকিৰ ভুক্তভোগী লোক হ'ব লাগিব। স্পৰ্শকাতৰ বা দুৰ্গম এলেকাত বসবাস কৰা লোক হ'ব লাগিব। আৰু অৰ্হতাসমূহ আৰক্ষী আৰু চোৰাংচোৱাই কৰিব মূল্যায়ন। আপুনি বন্দুকৰ লাইচেন্সৰ যোগ্য হয় নে নাই সেয়া আৰক্ষী আৰু চোৰাংচোৱাই মূল্যায়ন কৰিব বা নিৰ্ণয় কৰিব। ভাবুকিৰ সত্যতা মূল্যায়ন কৰিব চোৰাংচোৱাই, অৰ্থাৎ যধে মধে ব্যক্তিক এই বন্দুক দিয়া নহয়। যিসকলৰ জীৱনৰ প্ৰতি ভাবুকি আছে তেওঁলোককহে দিয়া হ'ব এই বন্দুকৰ লাইচেন্স। তাৰোপৰি মানি চলিব লাগিব কেইবাটাও নিয়ম। আৰু সেই জিলাৰ আৰক্ষী অধীক্ষকৰ অনুমোদন বাধ্যতামূলক, অৰ্থাৎ সমগ্ৰ প্ৰক্ৰিয়াটো জিলাখনৰ এছপিয়ে পৰ্যবেক্ষণ কৰিব। সুৰক্ষা গোটৰ সৈতে জিলা দণ্ডাধীশে কৰিব পৰ্যবেক্ষণ। আৰু তাৰ পিছত অস্ত্ৰ আইন 1959 আৰু বিধি 2016 অধীনত অনুমোদন জনোৱা হ'ব। আৰু সেই লাইচেন্স থকা বন্দুকৰ অপব্যৱহাৰ কৰিলেই অনুজ্ঞাপত্ৰ বাতিল হ'ব। লগতে লোৱা হ'ব আইনী ব্যৱস্থা, জেল পৰ্যন্ত হ'ব পাৰে যদি আপুনি সেই বন্দুকৰ অপব্যৱহাৰ কৰে। আৰু এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আন এক ডাঙৰ খবৰ। সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক এইবাৰ তলব কৰিব SIT-য়ে। পাকিস্তান লিংক সন্দৰ্ভত SIT-য়ে তলব কৰিব গৌৰৱ গগৈৰ পত্নীসহ সাংসদগৰাকীক। আৰু তলব কৰাৰ বাবে প্ৰয়োজনীয় অনুমতিৰ বাবে আবেদন কৰিব SIT-য়ে। এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব অসম আৰক্ষীৰ SIT-য়ে। আৰু লোকসভাৰ অধ্যক্ষৰ অনুমতি পালে জেৰাৰ বাবে তলব কৰিব পত্নীসহ গৌৰৱ গগৈক। পৰৱৰ্তী খবৰ, বন্ধ কৰি দিয়া হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ৰাজ্যৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। আৰু বতৰ ফৰকাল নোহোৱালৈকে বন্ধ থাকিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। পৰৱৰ্তী খবৰ, ভাৰত বাংলাদেশৰ অসম সীমান্তৰে অবৈধ নাগৰিক পুচবেকৰ বিষয়টো পালে এইবাৰ উচ্চতম ন্যায়ালয়। বড়োলেণ্ড সংখ্যালঘু ছাত্ৰ সন্থাৰ লেখ আবেদন দাখিল উচ্চতম ন্যায়ালয়ত। আৰু সোমবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব এই আবেদনৰ জৰুৰী শুনানি। পৰৱৰ্তী খবৰ, নলবাৰীত উৎকোচ লৈ এইবাৰ গ্ৰেপ্তাৰ হ'ল বেংকৰ মেনেজাৰ। চেণ্ট্ৰেল বেংকৰ দমদমা শাখাৰ বেংক বিষয়াক গ্ৰেপ্তাৰ CID-ৰ। নিশা CID-ৰ অভিযানত গ্ৰেপ্তাৰ কৰা হয় মেনেজাৰ বীৰেন্দ্ৰ কুমাৰক। ঋণ প্ৰদানৰ নামত 5,000 টকাৰ উৎকোচ লোৱাৰ সময়তে হাতে লোটে ধৰা পৰে এই বিষয়াজন। পৰৱৰ্তী খবৰ, ন্যায়ালয়ৰ নিৰ্দেশনা নামানি অবৈধভাৱে বাংলাদেশী বিতৰণ কৰিছে চৰকাৰে। সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ সংখ্যালঘুক বাংলাদেশলৈ বিতৰণ কৰিছে চৰকাৰে। আৰু শীঘ্ৰে গৃহ বিভাগৰ পৰা পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ সংখ্যালঘুক বাংলাদেশলৈ বিতৰণ কৰিছে চৰকাৰে। ন্যায়ালয়ৰ নিৰ্দেশনা নামানি অবৈধভাৱে বাংলাদেশী বিতৰণ কৰিছে চৰকাৰে। গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। শীঘ্ৰে গৃহ বিভাগৰ পৰা পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই। খিলঞ্জীয়াক নিৰাপত্তা দিব নোৱাৰাৰ বাবে পদত্যাগ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দু মুছলমানৰ সংঘাত লগাবলৈ মাৰণাস্ত্ৰ তুলি দিব বিচাৰিছে বিজেপি চৰকাৰে। কংগ্ৰেছৰ দিনতো সাম্প্ৰদায়িক সংঘাতৰ আঁৰত আছিল হিমন্ত বিশ্ব শৰ্মা। মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্তক লৈ এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰা গোচৰত ৰাজ্য চৰকাৰলৈ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰা আৰু তেওঁলোকৰ অবৈধ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে। ঘোষিত বিদেশী হল অৰ্ধ ন্যায়াধীশ বিদেশী ন্যায়াধীকৰণে
ভাৰতীয় নাগৰিক নহয় বুলি বিচাৰ কৰা লোক। অসম আৰক্ষীৰ সীমান্ত শাখাই এনে লোকক বিদেশী বুলি সন্দেহ কৰি ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰে। এই গোচৰটো ভাতৃদ্বয় আবু বক্কাৰ ছিদ্দিক আৰু আকবৰ আলীৰ সৈতে জড়িত। আবেদনকাৰী মতে 25 মে অৰ্থাৎ 25 মেৰ দিনটোত তেওঁলোকক অৰ্থাৎ গ্ৰেপ্তাৰ হোৱাৰ দিনৰে পৰা তেওঁলোকৰ অৱস্থাৰ সবিশেষ দিবলৈ অস্বীকাৰ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। বন্দী দুজনক প্ৰতিনিধিত্ব কৰা 6জন অধিবক্তাৰ ভিতৰত এজন অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয় যে আজি শুনানিৰ সময়ত ৰাজ্যিক অধিবক্তাই স্বীকাৰ কৰে যে ভাতৃদ্বয়ক আটক কৰি ৰখা হৈছে আৰু সীমান্ত আৰক্ষীৰ জিম্মাত আছে তেওঁলোক। এই গোচৰৰ আন অধিবক্তাসকল হল ক্ৰমে অমন ৱাদুদ, দীপেশ কে আগৰৱাল, অনিকেত মিশ্ৰ, আব্দুল মতিন আৰু আমিনুৰ ৰহমান। মধ্য অসমৰ মৰিগাঁও জিলাৰ 51 বছৰীয়া শিক্ষককে ধৰি 14জন ঘোষিত বিদেশীক দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ পৰা বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ অভিযোগ উত্থাপন হোৱাৰ দুদিন পাছতে উচ্চ ন্যায়ালয়ৰ দ্বাৰা এই জাননী দিয়া হৈছে। সীমান্তত কৰ্মৰত সীমান্ত সুৰক্ষা বাহিনীয়ে অৱশ্য কয় যে তেওঁলোক বাংলাদেশী নাগৰিক যিয়ে অবৈধভাৱে দেশত লুকাই চুৰকৈ প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল।